চেঙাত নতুন কংগ্ৰেছী এআইইউডিএফৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত জিভাপি চলি এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনে ৭০% ভোটত জিকিব বুলি ঘোষণা। এতিয়াও এআইইউডিএফৰ মুখ এৰিব পৰা নাই নেকি আমিনুল ইছলামে? একাংশই আমিনুল ইছলামৰ মুখৰ পৰা সঁচা কথাটো ওলাই যোৱা বুলি দাবী কৰিছে। নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিনা প্ৰচাৰৰ উদ্দেশ্যে বাঘমৰা চৰত উপস্থিত হৈ নেতাগৰাকী বিগত ২০ বছৰ এআইইউডিএফত থাকি এতিয়া এআইইউডিএফৰ বিজেপিৰ পইচাৰে নিৰ্বাচন খেলে কথাটো একাংশই তীব্ৰ সমালোচনা কৰি ইমান দিন নিজেও বিজেপিৰ পইচাৰে নিৰ্বাচন খেলিছে নেকি প্ৰশ্ন কৰে। পৱন খেৰে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা বুলি উল্লেখ কৰে মানকাছৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে। নিউজ ডেস্ক এআইএন লাইভ। চৰাঞ্চলত এটা ব্যাপক প্ৰভাৱ পৰিব। আপোনালোকে চাব ইয়াৰ পৰা 70% এবভ ভোট লৈ আশ্ৰাফুলে আগবাঢ়ি যাব আৰু আব্দুৰ ৰহিম আমাৰ আগবাঢ়ি যাব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।